আজি মই আপোনালোকৰ লগত বহুতে টেষ্টি এটা ৰেচিপি লৈ আনিছোঁ। নমস্কাৰ, পুনৰবাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ কাঠ আলু, একেবাৰে সহজ পদ্ধতি আৰু কম সময়ৰ ভিতৰতে আপোনালোকে বনাই মেলি খাব পাৰিব। তেতিয়াহ'লে বলক মইনো কেনেকৈ বনালোঁ চাওঁ আহক। ইয়াতে মই কেৰাহী পাতি তেলখিনি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে মই তেজপাত দিছোঁ। তেজপাতখিনি দিয়াৰ পাছত মই ইয়াতে ঘূৰি কৰা পাঁচফোৰণ অকণমান ঢালি দিছোঁ। আৰু ইয়াতে মই সামগ্ৰীখিনি ৰেডি কৰি থৈছোঁ। আৰু ইয়াতে মই কেঁচা জলকীয়া আৰু পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। বহুতেই টেষ্টি, আপোনালোকে এবাৰ বনাই খাই চাব। ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু প্ৰয়োজন অনুসৰি হালধি দিছোঁ। নিমখ হালধি দিয়াৰ পিছত অকণমান ভালদৰে লৰাই দিছোঁ। আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱাত ইয়াতে মই মছলা কেইটামান এড কৰিম। জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা আৰু ইয়াতে মই ৰেড চিলি পাউডাৰ অকণমান দিছোঁ। আপোনালোকে মছলাটো নিজৰ সোৱাদ অনুসৰি এড কৰিব পাৰে। সেইখিনি দিয়াৰ পাছত মই আকৌ ভালদৰে লৰাই দিছোঁ। ভালদৰে মছলাখিনি এড কৰাৰ পাছত ইয়াতে মই গাহৰি মাংস দি দিছোঁ। মাংসখিনি বহুত ধুনীয়া। সেইখিনি মই মাংসখিনি দিয়াৰ পাছত আকৌ ভালদৰে লৰাই দিছোঁ। আপোনালোকে কাঠ আলুৰ লগত মাংস বনাই লগত খাবচোন, বহুত টেষ্টি হয়। মই ভালদৰে মাংসটো ৰঙচুৱাকৈ ভাজি ল'ম। ভালদৰে লৰাই মেলি মই ঢাকোন মাৰি থৈ দিলোঁ। আকৌ অলপ পিছত ঢাকোন উঠাই মেলি মই লৰাই দিম। ধুনীয়াকৈ মাংসখিনি সিজি গৈছে, দেখিছে মাংসৰ পৰা তেল বিৰিঙিছে। ধুনীয়াকৈ মই ভাজি ল'লোঁ। বহুত ধুনীয়া গোন্ধ এটা আহিছে। সেইখিনি ভালদৰে লৰাই মেলি ইয়াতে মই কাটি লোৱা কাঠ আলুখিনি দি দিম। ভালদৰে লৰাই মেলি ঢাকোন মাৰি থৈ দিলোঁ। একেটা পদ্ধতিতে মই অলপ পিছত আকৌ ঢাকোন উঠাই মেলি লৰাই দিম। কালাৰটো বহুত ধুনীয়াকৈ আহিছে। বহুত দিনৰ মূৰত মই কাঠ আলু বনাই মেলি খাইছোঁ, বিহু দিন বুলি। বহুত দিন হ'ল কাঠ আলু বনাই মেলি খোৱা নাই, আজি খাম। ধুনীয়াকৈ লৰাই মেলি আকৌ ঢাকোন মাৰি থৈ দিম। আকৌ লৰাই মেলি মই পানী অকণমান তিয়াই দিছোঁ। কুহুমীয়া গৰম পানী দিছোঁ মই ইয়াতে। পানীখিনি দিয়াৰ পাছত আকৌ ভালদৰে লৰাই মেলি ঢাকোন মাৰি থৈ দিম। একেটা পদ্ধতিতে মই ঢাকোন উঠাই মেলি লৰাই আছিলোঁ আৰু ধুনীয়াকৈ কাঠ আলুখিনি সিজি গৈছে, দেখিছেনে? আৰু বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে এবাৰ বনাই মেলি খাই চাবচোন গাহৰি মাংসৰ লগত।
দেখিছে বহুত ধুনীয়াকৈ কাটা আলুখিনি সিজি গ'ল। মই ইয়াতে পানী অকণমান এড কৰিম। দেখিছে অকণমান ভাঙি দেখুৱাইছোঁ আপোনালোকক। দেখিছে ধুনীয়াকৈ কাটা আলুখিনি সিজি গৈছে। ইয়াতে মই পানী অকণমান এড কৰিম, কুহুমীয়া গৰম পানী হয়। ভালদৰে লৰাই মেলি মই কাটি লোৱা বিলাহীখিনি দি দিছোঁ ইয়াতে। বিলাহীখিনি দিয়াৰ পাছত অকণমান ভালদৰে লৰাই মেলি ঢাকোন মাৰি থৈ দিম। ভালদৰে লৰাই মেলি ইয়াতে মই থেতেলি আলু, আদা নহৰু আৰু ধনিয়া পাতখিনি দি দিম। দি মেলি ভালদৰে লৰাই মেলি ঢাকোন মাৰি থৈ দিম। মই আজি কাটা আলুৰ লগত বনোৱা গাহৰি মাংস ৰেচিপি ৰেডি হ'ব আৰু ইয়াতে মই অকণমান টেষ্ট কৰি চালোঁ, কিন্তু নিমখ অকণমান কম হ'ল কাৰণে মই অকণমান নিমখ ইয়াতে এড কৰিছোঁ। খুব ভালদৰে লৰাই দিছোঁ নিমখখিনি দিয়াৰ পাছত। ভালদৰে লৰাই মেলি মই আৰু অলপ সময়ৰ কাৰণে মই ঢাকোন মাৰি থৈ দিলোঁ। অলপ পিছত মই ঢাকোন উঠাই মেলি দেখিছোঁ বহুত ধুনীয়া ৰেডি আৰু মোৰ আজিৰ ৰেচিপি। এবাৰ আপোনালোকে কাটা আলুৰ লগত গাহৰি মাংস বনাই খাবচোন, বহুতেই টেষ্টি এটা ৰেচিপি। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু এবাৰ ট্ৰাই কৰি চাব, তাৰপিছত মোৰ ৰিজাল্ট কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ' মই সিমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।